হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। যিহেতু বহাগ মাহ চলি আছে, একদম বিহু এদায় হোৱাই নাই, গোটেই বহাগৰ মাহটোৱে বিহু হয়নে নাই? আৰু বহুত দিন এসপ্তাহমান ভিডিঅ' দিয়া নাছিলোঁ, অলপ ব্যস্তও আছিলোঁ, সেইবাবে আৰু ভিডিঅ' দিব পৰা নাছিলোঁ বাৰু। আপোনালোকে মৰমবোৰ কমাই নিদিব, মৰমবোৰ দি যাব আৰু অকণমান মৰম দিয়কচোন, তেতিয়া অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব আৰু সেয়াই। আৰু আজি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, যিহেতু আজি ল'ৰাটোক স্কুলত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিহু প্ৰতিযোগিতা বিহু পাতিছে আৰু ভাবিলোঁ সিও কিবা কিবি এটা নাচিব, সৰু সুৰাকৈ তাহাঁতৰ সৰুখিনিক কিবা কিবি স্কুলৰ পৰা শিকাইছে, সিও নাচিব। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক চেক কৰি দিব আৰু তেনেহ'লে ব'লক তাত গৈ পেলাই লগ পাই আছোঁ। মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত প্ৰসন্ন দত্তদেৱ, তেখেত আমাৰ মাজত আচলতে বহুত আগত সকলো সাজু হৈ থকা অনুষ্ঠানটি সুন্দৰভাৱে পৰিৱেশন কৰিব লাগিব। গতিকে মঞ্চ উদ্বোধক মহোদয়, আমাৰ মঞ্চ বিনু দত্ত বৰা বাইদেৱে আদৰণি জনাইছে। আজি এই মিলনভূমিত উপবিষ্ট সকলোলৈকে মই বহাগৰ মাজভাগত ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি বাহনা বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰচেষ্টাত যি এক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আপোনালোকে একো হয়তো নাপাব, কিন্তু ইয়াতে অমৃত পাব। এই কণ কণ মৌপিয়া চৰাইবিলাকে ইয়াত আপোনালোকৰ আগত নাচিব, গাব, আনন্দ কৰিব আৰু আমি হাত তালি বজাই আনন্দ উপভোগ কৰিম। কিয় নকৰিম? আমাৰ বাপতিসকলৰ দিনৰ পৰাই যিখিনি বিহু নামৰ প্ৰচলন হৈ আহিছে, সেই বিহু নাম আমাৰ প্ৰত্যেকৰে হিয়াৰ আহে আহে, কোহে কোহে দেহৰ শিৰাই শিৰাই বৈ আহিছে। আমি কি গাইছিলোঁ সৰুতে? একো নহ'লেও প্ৰথমতে মনত পৰে কি অতিকৈ চেনেহৰ মুগাৰ মুগা গাই চাওঁ নেকি এবাৰ? ঠিক আছে, আমাৰ নাচনীবিলাক প্ৰস্তুত, পিছত নাচিব। নচাৰ সময় এটা আছে, আমি নাচিম, সম্পূৰ্ণ নাচিব লাগিব। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ অতিকৈ সেইখন চেনেহ আৰু মুগা সূতাৰে তাঁত বোৱা বাকোটো চেনেহ, কিন্তু সকলোতকৈ চেনেহৰ বহাগৰ বিহুটি।
ইয়াত জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, সমাজ নাই। অসমত বাস কৰা শত জনগোষ্ঠীৰ সকলোৱে বহাগ বিহুৰ দিনা এষাৰ নতুন কাপোৰ লয়, এটা বিহু নাম গায়, গাব নাজানিলেও গীত এটা শুনে। কৃষিৰ ভিত্তিত এই যি উৎসৱবিলাক আমাৰ বাপতি পুৰুষসকলে স্থিৰ কৰি থৈ গ'ল, তাতকৈ আমি নতুন সৃষ্টি কৰিব পাৰিছোঁ জানো? নাই পৰা। এই বিহু আছিল স্বতঃস্ফূৰ্ত, নীতি নিয়ম নাই। অৰ্থাৎ গাঁৱৰ গাভৰুবিলাক গোট খালে, গ'ল পাভৈ মানে কি ৰুণুমাই জুনুমাই আমি এতিয়া কামৰ পৰা আজৰি হ'লোঁ, এই গছজোপাৰ লগত বিহু মাৰোঁ। কোনোবাই চুলি মেলি গৈছে, কোনোবাই খোপা আধা বন্ধাকৈ গৈছে। বস্ত্ৰৰ ইউনিফৰ্ম নাই। কোনোবাই ৰঙা কাপোৰ এযোৰ পিন্ধিছে, কোনোবাই নীলা এযোৰ পিন্ধিছে, কোনোবাই বগা পিন্ধিছে, থাকিলে মুগা এযোৰ পিন্ধিছে। সেই সময়ত মুগা কাপোৰ প্ৰত্যেকৰে ঘৰত নাছিল, কিন্তু মুগা ৰঙৰ সূতাৰেই কাপোৰ বৈ বহুতে বিহুটো পালন কৰিছিল। ই প্ৰতিযোগিতালৈ কেতিয়া আহিল? আহোম ৰজাৰ দিনত, যেতিয়া ৰংঘৰ বাকৰিত বিভিন্ন বিহু দলে বিহু প্ৰদৰ্শন কৰিছিল। তাত বিচাৰক অইন নাছিল, ৰজা নিজে আছিল। স্বৰ্গদেৱে নিজেই বিচাৰ কৰি কোনোবা এজনী নাচনীক শ্ৰেষ্ঠ স্থান দিছিল, কোনোবা ঢুলীয়াক শ্ৰেষ্ঠ স্থান দিছিল। কিন্তু এই নীতি নিবন্ধন 1984 চনৰ পৰা অসমত বিহু সুৰক্ষা মঞ্চৰ জন্ম হৈছিল। তেওঁলোকে কিছুমান নীতি নিৰ্ধাৰণ কৰিছিল। কিয়নো সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে একেলগে দৰ্শন কৰিবলৈ বা উপভোগ কৰিবলৈ কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। থাকে ৰাতি, বহুতে হয়তো ভাবিব তাকো জোনৰ পোহৰত এন্ধাৰ হ'লে জোৰ এডাল দি থয়, কিন্তু তাত এটা শালীনতা ৰক্ষা কৰি বিহু নাচে। অৰ্থাৎ নাচনীয়ে ঢুলীয়াৰ গাত কাপোৰখনো লাগিবলৈ নিদিয়ে, সেইটো প্ৰমাণ আছে। চাবাদী নাচনী গাতে গা লাগিব, গাতে গা লাগিব, জুৰীয়া যৌৱনৰ মুকুতা সৰিব, জুৰীয়া যৌৱনৰ মুকুতা সৰিব। চাবাদী নাচনী গাতে গা লাগিব, গাতে গা লাগিব, জুৰীয়া যৌৱনৰ মুকুতা সৰিব। আৰু বিহু মৰা কৌশলবোৰ বৰ লোকে চুকৈ মাৰিছিল। অৰ্থাৎ আমাৰ বাইদেউসকলে, পেহীসকলে ঘৰত কিন্তু গম নাপায়। আমাৰ বাইদেউহঁতক আমি সৰুতে দেখিছিলোঁ, জেওৰা চেওৰা উঘালি কটাৰীখনে 4 ঠাইমানত ঘাটটো পৰে, দুডাল টিকটিকি মাৰি লয়, দুডাল টিকটিকি মাৰি লয়, খোচনিত লয়, এই ৰূপহীয়া, এই মানিকীয়া। তহঁতি থাকে আলহী আহিলে মাকক কয়, বৌতি এই আলহী আহিলে চাহপাত দিবি, মই ৰূপহী ঘৰৰ পৰা আহোঁ, মই ৰূপহী ঘৰৰ পৰা হাবিলে যাম। সেই তেনেকুৱা গাভৰু বিহু আমিও দেখিছিলোঁ, তেনেকুৱা গাভৰু বিহু আমিও দেখিছিলোঁ। কিন্তু আজিকালি গাভৰুৱে চুৰ কৰি বিহু নেগায়, একেলগে কয় কোনোবা এঘৰ চোতালত আজি দদাইদেউ ঘৰত আমি বিহু গাম, পিঠা খাম, জলপান খাম, পইচাৰ কথাটো নাহে। আকৌ ল'ৰাটোৱে বুদ্ধিটো কি দিয়ে? বিহু নাম চবেই গাইছে, তেওঁ প্ৰেয়সীজনীক ভাবি প্ৰেয়সীক কি বুলি দিয়ে? তেওঁ কপৌ ফুল আনি থৈছে, গতিকে বিহুত পিন্ধাব কেনেকৈ আহিব? আৰু নাচনীজনীয়ে গামোচা বৈ থৈছে, কেনেকৈ গাইছে? আমাৰ মনত আছেনে? ৰাতিপুৱা পৰলে কাটি সূতা লাহিয়ে, অ ধনলৈ গামোচা বলো, মৰমৰ দিঘে দি চেনেহৰ বাণীৰে টিপতে লুকুৱাই থলো। গামোচাখন বয়, কিন্তু আটাইতকৈ ধুনীয়া গামোচাখন মাকে নেদেখাকৈ লুকুৱাই থৈ দিয়ে। ক'ত থ'ব? সেই তেওঁ নিজে পিন্ধা কাপোৰৰ মাজত পিছদিনা খোচনিতে নিব।
কপৌ ফুল আনি থৈ পথাৰতে গায়। আমাৰ ঘৰতে যেনিবা আমাৰ মোৰ ছোৱালীজনীকে ফুচুলাবলৈ পথাৰতে গাব। মোৰ আছে পেঁপা বজাইছে, পাহাৰ বগাই বগাই কপৌ ফুল আনিলো, পাহাৰ বগাই বগাই কপৌ ফুল আনিলো, মাই কোপাতে 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 মেৰিয়াই লবি। আকৌ বিহুলৈ তাই কেনেকৈ আহিব সেইটোও কৈছে। মাৰ ফাকি দি বিহুলৈ আহিবি, মাৰ ফাকি দি বিহুলৈ আহিবি, মাই চেৰেকি চেৰেকি আনো গলি। টেঙৰ শিপিনীবিলাকে কি কৰে, বিহুৰ আগত তাঁতখন লগায়, কিন্তু বিহু চেৰা হ'বলৈ দুখন গামোচা থৈ দিয়ে। বিহু চেৰাটো সকলোৱে বুজি নাপায় আজিকালি ল'ৰা ছোৱালীয়ে, এই আমাৰ বাইদেউসকলে বুজি পায়। অৰ্থাৎ বিহুৰ আগত যি জুতি তাত নোলায় তাক বিহু চেৰা বুলি কয়। কিন্তু আমাৰ নাচনীও কম নহয়, দুখনমান গামোচা থৈ দিয়ে। কাৰণ বিহু মাৰিবলৈ যাবলৈ মালিকী কোনোবাই কাৰোবাৰ ঘৰলৈ মামণি ঘৰলৈ যাবলৈ সুবিধা এটা লাগিব নহয়। বৌতি মই চেৰেকীটো আনোগৈ, মোৰ তাঁতৰ মানে সূতা ল'ব লাগে। মা আকৌ ওলাই ভাব ওলাই যা পাই, তোৰ বয়সত ময়ো এনেকৈয়ে গৈছিলোঁ, তোৰ বয়সত ময়ো এনেকৈয়ে চেৰেকী আনিবলৈ গৈছিলোঁ। অৰ্থাৎ এয়া পৰম্পৰা, অলিখিত কিছুমান নিয়মৰ মাজেৰে আমাৰ বিহুটো ইয়াত পাইছে। কিন্তু এতিয়া মাকে জীয়েকক কয়, ঐ তই বিহু শিকিবলৈ নাযাৱ কিয়, বিহু মাৰিবলৈ নাযাৱ কিয়, গাঁৱৰ ল'ৰা ছোৱালী চবে বিহু মাৰি আছে, তই কিয় নাযাৱ। এই আমাৰ যুগৰ আহ্বান, বিশ্বায়নৰ যুগত আমাৰ কণ মই যে কোনো মোৰ দিয়া। সকলোৱে ভালকৈ নাচিব নাজানে, সকলোৱে গাব জানে জানো নাজানে, কিন্তু প্ৰয়াস, এই দুৰন্ত প্ৰয়াসৰ যোগেদি আমাৰ মাজত কেইটামান উদাহৰণ আছে। নামটো কৈ দিওঁ নেকি বাৰু? অকণমান থিয় হৈ দিব। ডিম্পল, মই 84ত বাহনা কলেজত যোগ দিয়াৰ পিছৰ পৰা বিহু মঞ্চ বহুতত বিচাৰ কৰিলোঁ, মুকলি বিহু বিচাৰ কৰিলোঁ, কিন্তু অকণমানি ডিম্পলটো আজি গুৰু হ'ল। অৰ্থাৎ তেওঁৰ ধ্যান ধাৰণা সোমাল চ'তৰ পৰা বহাগৰ 31 তাৰিখলৈকে তেওঁৰ ধ্যান ধাৰণা হ'লতো পেঁপাটো আৰু বিহু। এয়া সাধনা। তেওঁ নিজৰ চাকৰিত বহুত ফাঁকি দি এতিয়া চলি আছে। কেতিয়াবা মাকৰ গা বেয়া হয়, কেতিয়াবা নিজৰ পায়খানা হয়, অৰ্থাৎ বিহু আছে, সেইগতে ছুটি লৈ চলি থাকিব লগা হৈছে। ইয়াৰ যুগৰ প্ৰভাৱ। গতিকে আমাৰ সোমনাথ ওজা তেনেকৈ গৈছে, প্ৰসেন ওজা যদিও স্বৰ্গগত হ'ল তেনেকৈ গ'লে। এতিয়া খগেন গগৈটো আমাৰ গ্লেমাৰটো দেখিছোঁ, কিন্তু তেওঁ কিমান কষ্ট কৰিলে। দিনৰ দিনটো বিহু প্ৰেক্টিছ কৰোঁতে পেটত ভোক থাকে, পিয়াহত খাবলৈ নাপায়, খালৰ পানীও খায়। কিন্তু আজি আমি ঘৰতে ল'ৰাটো বা ছোৱালীজনীক কি নিনায়ৰ ৱাটাৰৰ বটল এটা দি পঠিয়াইছোঁ, বহুতে উতলোৱা পানী দি পঠিয়াইছে। কৰিম প্ৰথমতে কণ কণ মইনাসকল থিয় হৈ দিয়া, প্ৰথমতে কণ কণ মইনাসকল থিয় হৈ দিয়াচোন। আমি সংকল্পবদ্ধ হওঁ, বিহু আমাৰ বাপতি সাহো নহয়নে? আমি বিহু প্ৰতিযোগিতাৰ কাৰণে নকৰোঁ, হয়নে? বিহুক জীয়াই ৰাখিবৰ কাৰণে আমি বিহু মাৰিম, হয়নে? আজি ইয়াত যি প্ৰতিযোগিতা বুলি কৰা হৈছে, আমাৰ তুলনা কৰিব বিচাৰসকলে, আমি পুৰস্কাৰ নাপালেও দুখ নকৰোঁ, হয়নে? বৰঞ্চ দুগুণ উৎসাহেৰে আমি বিহু নাচিম। এয়াই হ'ল আমাৰ উত্তৰটো। আমি তোমালোকৰ পৰা বহুত আশা কৰিলোঁ যে খগেন গগৈৰ নিচিনা বিহুৱা, সোমনাথ ওজাৰ নিচিনা ওজা আৰু বিহুৱা, মহেন্দ্ৰ ওজাৰ নিচিনা ওজা, আৰু এতিয়া আমাৰ কেইবাজনো আছে, আকৌ নকওঁ, আমাৰ লোকেল কেইবাজনো উদীয়মান যুৱক আছে যিসকল বিশ্ব ৰেকৰ্ডৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰ হ'ল। আমাৰ এই অঞ্চলৰ বহুত যুৱতীক বিশ্বৰ মঞ্চত চিনাকি কৰি দিয়ে। আৰু
বহুত মান দেখুৱাই দিয়া নাছিলে জানো তেওঁ বুঢ়া কালত অকণমান অসুস্থ হৈ আছিলে কিন্তু ঢোলৰ মাত সীমান্তত শুনি তেওঁ ঢাপলি অহাৰ এটা ইংগিত দিয়া হৈছে যেতিয়া শুনিলে বিহুৰে বাতৰি যেতিয়া শুনিলে বিহুৰে বাতৰি আহিলে লাখুটি ধৰি এতিয়াও আমাৰ যদি কাৰোবাৰ বিহু গীতত অসুখ হৈ থাকে হুঁচৰি যোৱাই জয় হৰিবোলা জয়ৰ আমি বোলাৰ লগে লগে লাখুটিডাল লৈ হ'লেও ৰাইজক সেৱা এটা জনাবলৈ আহে এয়াই হ'ল আমাৰ বিহুৰ মহিমা আজি আমাৰ এই মঞ্চ বিহু মঞ্চ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰা হ'ল এতিয়া কি হ'ব আমাৰ নাচনীসকলে অকণমান নাচিব সকলোৱে শেষত নাচিব বিহু নাচি নাচি ভৰি কবি কালে ভৰি কবি কালে নাচনি দেহটো ওলালে এইবাৰ বিহুলৈ যাওঁগৈ নাচনি এইবাৰ বিহুলৈ যাওঁগৈ নাচনি নাচনি অহাবাৰ আকৌ লগ পা পিঠা চিৰা বুঢ়া জীৱন থাকিব ধন্যবাদ ছাৰলৈ আন্তৰিক সেৱা নিবেদিলোঁ এতিয়া আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিহুৰ প্ৰদৰ্শন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনালোঁ এইফালে ক্লাছ 1 আৰু 2 ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ বিহু পৰিৱেশন কৰিছে আপোনালোকেও চাওকচোন আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই তেওঁলোক যাতে আগলৈ ভাল মানুহ হওক আৰু ভৱিষ্যতে যাতে এনেকৈ প্ৰত্যেকখন মঞ্চতে নিজৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে আৰু ময়ো বহুত শুভকামনা জনালোঁ তোমালোকক আগলৈ ভাল মানুহ হোৱা আগুৱাই যোৱা আৰু বাইদেউসকলেও খুব কষ্ট কৰি পেলাই সিহঁতক খুব কম সময়ৰ ভিতৰতে আগবঢ়াই নিলে ভাল লাগিলে আপোনালোককো মোৰ চেনেলৰ জৰিয়তে সকলো গাৰ্জেণ্টৰ ফালৰ পৰা ময়ে ধন্যবাদ দিলোঁ আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখি দিওঁ বহুত দীঘলীয়া হৈ গ'ল যিহেতু আৰু কপিৰাইট ক্লেইমৰ বাবে মই ভইচ দি দিলোঁ মানে চাউণ্ডটো দিব নোৱাৰিলোঁ আৰু সেইবাবে বেয়া নাপাব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে ৰাখি দিওঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই